ও মোর কি দুর্ভাগ্য, রাজ্য ধনত মত্ত হই চিরদিন কাল কটাইছো, কিন্তু কিন্তু আজি পর্যন্ত মোর জন্মদাতা পিতৃগুণ তেওঁক দেখিবলৈ নাপালো। এদিন এক মুহূর্তৰ কাৰণেও পৰম আৰাধ্য পিতাৰ যুগল চৰণ দৰ্শন কৰিবলৈ নাপালো। শাস্ত্ৰত কৈছে পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমন্তপ, পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তি সৰ্বদেৱতা। এনেস্থলত যদি মই এই শাস্ত্ৰৰ বচন ফাঁকিৰে পিতাৰ চৰণ বন্দনা কৰিবলৈ নাপাওঁ, তেনেহলে মোৰ এই জীৱনৰ সাৰ্থকতা ক'ত? ঠিক মোৰ ৰাজ্য ধন, ঠিক মোৰ হতভগা পপীয়া জীৱন, যি পিতাৰ আদেশত পৰশুৰামে আপন মাতৃক শিৰচ্ছেদ কৰিছিল, যি পিতাৰ আদেশত শ্ৰীৰামচন্দ্ৰই বনবাস খাটিছিল, তেনে পিতৃপুৰ ভাগ্যত নহল দৰ্শন। হে ভগৱান, মই জন্মান্তৰে এনে কি কুকৰ্ম কৰিলো যে যাৰ বাবে মই জগতৰ সুখ সম্পদ লাভ কৰিও পিতৃপদ দৰ্শনৰ পৰা বঞ্চিত হ'ব লগা হ'ল। মহারাজ প্রণাম গ্রহণ করুক। কোন? সেনাপতি মহারাজ, সংবাদ কি? মহারাজ, আমার রাজোদ্যানত এটি সুলক্ষণ সম্পন্ন সুন্দৰ অশ্ব ৰখীয়াবিহীনভাৱে কৰিছে প্ৰৱেশ। আপোনাৰ আদেশ পালে বন্ধন কৰিব পাৰো সেই অশ্বক। ৰখীয়াবিহীন হৈ প্ৰৱেশ কৰিছে অশ্ব ৰাজোদ্যান? হয় সেনাপতি মহারাজ। সঁচাকৈ যদি অশ্ব সেইটো অতিকে সুন্দৰ, তেন্তে যাবলৈ নকৰি পলাম, বন্ধন কৰি ৰাখো অশ্বশালাটো মোৰ। ও লোক মহারাজ।